So today we will derive the relation for current in a LCR circuit with the help of analytical method. So LCR circuit আমাৰ দুটা মেথড ইউজ কৰোঁ বুলি কৈছিলোঁ। ফাৰ্ষ্ট হ'ল আমাৰ ফেজৰ মেথড, যোনটো আমাৰ আগৰ ভিডিঅ'টোত আমি কৰিছিলোঁ, য'ত আমি ফেজৰ ইউজ কৰি পেলাই আমি কাৰেণ্টৰ ৰিলেশ্যনটো ডিৰাইভ কৰিবলৈ উলিয়াইছিলোঁ। চ' আজি আমি এনালাইটিকেল মেথড ইউজ কৰিম। চ' এনালাইটিকেল মেথডত আমি কেনেকৈ কৰোঁ চা। ফাৰ্ষ্ট অফ অল আমি এখন LCR চাৰ্কিট ল'লোঁ, য'ত আমাৰ ইণ্ডাক্টৰ, কেপাচিটৰ এণ্ড ৰেজিষ্টৰ তিনিটা চিৰিজত কানেক্ট হৈ থাকে। চ' L, C, R। চ' LCR চাৰ্কিটত যদি আমি V = Vm sin omega t ভোল্টেজ এপ্লাই কৰোঁ, তেতিয়াহ'লে তাৰ কাৰেণ্টৰ ৰিলেশ্যনটো কি হ'বগৈ। চ' ফাৰ্ষ্ট তাৰ কাৰণে আমি জানিব লাগিব যে ইণ্ডাক্টৰত পটেনচিয়েল ড্ৰপ বা ৰেজিষ্টৰ বা কেপাচিটৰ এইকেইটা কম্পনেণ্টত পটেনচিয়েল ড্ৰপ কিমান হয়। চ' ফাৰ্ষ্ট অফ অল আমি ইণ্ডাক্টৰ যেতিয়া আমি আগৰ ভিডিঅ'টোত কৰিছিলোঁ, ইণ্ডাক্টৰ পটেনচিয়েল ড্ৰপ আমি কিমান হয় পাইছিলোঁ, L/di/dt। তেনেকৈ কেপাচিটৰত পটেনচিয়েল ড্ৰপ হয় আমাৰ Q/T। কোনটো আছিলে ৰিলেশ্যন? চ' আমাৰ C = Q/V আছিলে। এই ৰিলেশ্যনটোৰ পৰা আমি উলিয়াইছিলোঁ V = Q/C। চ' আমাৰ কেপাচিটৰত পটেনচিয়েল ড্ৰপ হৈ গ'ল আমাৰ Q/C। তেনেকৈ আমাৰ ৰেজিষ্টৰত পটেনচিয়েল ড্ৰপ কিমান হয়, এইটো আমি ওহমছ ল'ৰ পৰা গম পাওঁ। পটেনচিয়েল ড্ৰপ = IR। চ' এইকেইটা আমাৰ হৈ গ'ল পটেনচিয়েল ড্ৰপ ইন ইচ কম্পনেণ্ট। এতিয়া চোৱা, ফাৰ্ষ্ট অফ অল আমি এইটো গম পাওঁ যে টোটেল ভল্টেজ, চাৰ্কিটখনৰ টোটেল ভল্টেজ কিমান হ'ব। গোটেইকেইটা ইণ্ডিভিজুৱেল ভল্টেজ যদি আমি প্লাছ কৰোঁ, VL + VC + VR = টোটেল ভল্টেজ V। ঠিক আছে। চ' আমি Vটো একচুৱেলি কি বুলি লিখিব লাগিব, Vm sin omega t, বিকজ এইটো আমি AC ভল্টেজ লৈছোঁ। ঠিক আছে। চ' AC ভল্টেজ হোৱাৰ কাৰণে আমি Vm sin omega t। চ' VL = আমাৰ কি আছিলে, চ' ইণ্ডাক্টৰত আমাৰ কিমান পটেনচিয়েল ড্ৰপ, L/di/dt। নেক্সট কেপাচিটৰত পটেনচিয়েল ড্ৰপ Q/C। দেন ৰেজিষ্টৰত আমাৰ আছিলে IR। হ'ব। চ' এইটো আমাৰ ইকুৱেশ্যন 1। we know, so আমি এইটো ৰিলেশ্যনটা পাইছিলোঁ I = dq/dt, চাৰ্জ বাই টাইম। চ' ইকুৱেশ্যন 1ত আমাৰ I ৰ যোনটো ভেলু আছে, চ' আমি কি পুট কৰিব পাৰোঁ, I ঠাইত আমি dq/dt পুট কৰিব পাৰোঁ। চ' পুটিং ইন ইকুৱেশ্যন 1 we get নেক্সট আমি কি কৰিম, Vm sin omega t = L/di/dt plus Q/C plus, so আইটাত আমি কি পুট কৰিম, dq/dt R। so এটা আমাৰ হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2। So let us assume the solution for equation 2 be Q = Qm sin omega t plus theta. So equation 2 our solution to Q = Qm sin omega t plus theta consider korilu. So আমি যদি এই equation to differentiate kori with respect to time, differentiating with respect to time, টাইমৰ ৰেসপেক্টত যদি ডিফাৰেন্সিয়েট কৰি আমি কি পাম, ddt of q is equal to qm ddt of sin omega t plus theta। ঠিক আছে। or আমি কি লিখিব পাৰোঁ, qm omega dt of sin omega t plus theta কি হ'ব আমাৰ cos omega t plus theta। হ'ব।
dq by dt is equal to qm omega cos omega t plus theta. Again যদি আমি ইয়াক ডিফারেন্সিয়েট কৰি দিওঁ, এই কোৱেশ্চনটো যদি again আমি with respect to time ডিফাৰেন্সিয়েট কৰি দিওঁ, তেতিয়া আমি কি পাম? Again differentiating with respect to time, ddt of dq by dt is equal to ddt of qm omega cos omega t plus theta. So it will be okay about a part of the d square q by dt square, that is double differentiation, d square q by dt square. So a part of our omega m. So our ddt of cos omega t, so it will be minus sin omega t plus theta. Again our omega to by level, so our k minus qm omega square. So differentiate again omega to by omega square. Ever k sin omega t plus theta. Yes, okay. So our value dq by dt value to আমি পালো value এটা, next আমি d square q by dt square তার value এটা আমি পালো, ঠিক আছে? So এইটা value আমি equation 2 যদি put করে দিও, so putting these values d square by d square q by dt square and dq by dt in equation 1, so এইটা value আমি equation 2, so equation 2 যদি আমি put করে দিও, এটা আমি কি পাম? So equation 2 কি আসলে v pm sin omega t is equal to আমার আসলে l d square q by dt square q by dt square. Okay, so আমি এটো d square q by dt square কেলে লিখিলো, because আমার আসলে inductor potential drop L di by dt, right? So again I is equal to কিমান পাইছিলো dq by dt. So এই ভ্যালুটো যদি again তুমি r ভ্যালুটো ইয়াত পুট কৰি দিয়া, তেতিয়াহলে আমাৰটো কি হ'বগে, r ভ্যালুটো আমাৰ কি হ'ব dq by dt, right? So এর কি হ'বগে আমাৰ d square q by dt square. So আমি এটা লিখিব পাৰো কি বুলি l d square q by dt square. বুঝি পালা না এটা? Okay. So plus আসলে আমার q by c plus third value টা আসলে আমার dq by dt multiplied by r. Okay. So এটা আসলে আমার ইকুয়েশন 2. সো ইয়াত যদি আমি ভ্যালু গিটা এই মাত্র যোনটা ভ্যালু আমি উলিয়ালো, সো আমি d স্কয়ার q বাই dt স্কয়ার ভ্যালু উলিয়ালো, নেক্সট আমি dq বাই dt ভ্যালু উলিয়ালো। সো এটা যদি পুট কৰি দিও তেতিয়াহলে আমাৰ কি পামগে আমি, সো মাইনাস l qm omega square sin omega t plus theta, right? So next আছে আমাৰ q by c. So q again আমাৰ already solution to লৈছিলো, so q equal to কি আছিল আমাৰ plus qm, q equal to কি পাইছিলো আমি qm sin omega t plus theta, এটা আমি লৈছিলো already consider কৰা আছে by c, ঠিক আছে? So
তাৰপিছত হ'ব আমাৰ r again dq by dt ভ্যালুটো কি পাইছিলো আমি dq by dt is equal to qm omega cos omega t plus theta. So just আমি কি কৰিলো d square q by dt square then q again dq by dt ভ্যালু কিটা পুট কৰি দিলো এতিয়া হ'ব okay. Next we know আমি এইটা ভ্যালু xl is equal to আমি অলরেডি ক্লাস রে গিয়েছিল ওমেগা l ইন্ডাকটিভ রিঅ্যাকট্যান্স then xc is equal to গিয়েছিল আমার 1 by omega c এটা হচ্ছে আমার ক্যাপাসিটিভ রিঅ্যাকট্যান্স সো ইয়াৰ পৰা আমাৰ 1 by c ভ্যালুটো যদি উলিয়াও তেতিয়াহলে আমি পাম xl into omega is equal to 1 by c so এই ভ্যালুটো আমাৰ উলিয়াই থোৱা the equation is our Vm equal to minus L omega square. So L omega square into the term over. Our XL is equal to keep omega L. So here eta omega or L to it to mila ami ki likhibo paru. So ami ei equation dot Vm sin omega t. So our L and omega do they use koribole ami ki likhibo paru xl right eta omega and L use koribole ami likhibo paru xl then our eta omega thaki jabo xl omega qm sin omega t plus theta. So etu bhalke bujila na barbar koi disu je amar xl is equal to কি asile omega l asile. So omega l is equal to ami ki put korbo xl. So here eta omega n l the combine hoile amar omega l. So omega l thar ami put korile xl. Ye jerigo omega square ase so eta omega thaki jabo. So ami eta extra ke eta omega put korilu right. Next amar baki khini eke rakhile qm sin omega t plus theta. Next so amar xc is equal to ki asile sorry xc is equal to 1 by omega c asile. So here पर ami 1 by c jodi uliam 1 by c so ebole ki thakbo xc omega. So ami 1 by c thai ki put korbo that means xc omega put korbo it is ইয়াত আমাৰ এটো 1 by c আছে না সেকেন্ড টার্মটো আমাৰ কি আছে 1 by c. So 1 by c thar আমি কি পুট কৰিম এতিয়া xc omega ঠিক আছে. So second term to আমি পুট কৰিলো so 1 by c thar আমি পুট কৰিলো xc omega বাকি আমাৰ এই টার্মটো কি থাকিলে sin omega t plus theta ঠিক আছে. So third term to আমাৰ চেঞ্জ হোৱা নাই third term to আমাৰ একে ধৰণে আছে r qm cos omega t plus theta. Okay. So here our equation যেটাকে omega qm right omega qm our গুটে গিটাতে কমন আছে. So our second term to actually xc omega qm এটা আমাৰ থাকি গল. So here আমাৰ qm to থাকি গৈছিলে okay এটা পুট কৰি দিয়া. So আমাৰ এই ইকুৱেশনটো যেহেতুকে omega and qm গুটে গিটাতে কমন আছে so আমি কমন লৈ ললো omega qm তেতিয়ালে আমাৰ কি থাকিব vm sin omega t is equal to so আমাৰ কমন ললো qm omega আমাৰ কমন ললো so আমাৰ থাকিলে first of all আমি কি লিখিলো r cos omega t plus theta omega t plus theta. Next our plus okay so এইটা আমি কম্বাইন কৰি পেলাই আমি কেনেকৈ লিখিব পাৰো চোন xc minus xl xc minus xl
sin omega t plus theta. হবনে? সো এই দুটাৰ পৰা আমি কমন কি ললো, যেহেতুকে sin omega t plus theta, sin omega t plus theta, so xc minus xl, xc minus xl sin omega t plus theta. ঠিক আছে? Okay. Next আমাৰ আহিব multiplying Z. Z আমাৰ কি আছিল? ইম্পিডেন্স। মনত ৰাখিবা, ইম্পিডেন্স। সো ইম্পিডেন্স একচুয়ালি কি আছিল? ইম্পিডেন্সটো আমি অলৰেডি পাই আহিছো। সো মাল্টিপ্লাইং Z numerator and denominator. Of the above equation. Okay, so আমি কি কৰিম, আমাৰ ৰাইট হ্যান্ড সাইডৰ যোনটো পাৰ্ট আছে তাত আমি কি কৰিম, z এটা মাল্টিপ্লাই কৰিম, নিউমাৰেটৰত মাল্টিপ্লাই কৰিম এণ্ড ডিনোমিনেটৰ। সো আমাৰ ইকুৱেশ্যনটো এনেকুৱা হ'ব, sin omega t is equal to, সো আমি কি কৰিম, ইয়াৰ লগত আমি z এটা মাল্টিপ্লাই কৰিম, সো qm omega z। এটা ইয়াৰ লগত যেটা মাল্টিপ্লাই কৰিলো, এটা আমাৰ ইকুৱেশ্যনটো ভ্যালুটো চেঞ্জ নহ'লে আমি কি কৰিম, ডিভাইডেড বাই z কৰি দিম। গম পাইছানে? সো ডিভাইডেড বাই অলসো আমি z কৰি দিম। সো r বাই z, সো z z কেনসেল গুচি যাব, আমাৰ ইকুৱেশ্যনটো ভ্যালুটো চেঞ্জ নহয়। এইটো আমি এইটো কেলে কৰিছো, এইটো আমি পিছত কম। সো ফার্স্ট অফ অল আমি z এটা মাল্টিপ্লাই কৰি লওঁ, ঠিক আছে? সো r বাই z cos omega t plus theta plus xl by xc, xl minus xc minus xl by z. So a part 2 আমাৰ কি হ'ব, z z cancel হৈ যাব, যদি আমি এটো মাল্টিপ্লাই কৰি দিওঁ z z cancel হ'ব, so z2 নাইকে মানে cancel হৈ গুচি যাব। so আমাৰ ইকুৱেশ্যনৰ ভ্যালুটো চেঞ্জ নহয়। sin omega t plus theta, ঠিক আছে? সো নেক্সট আমাৰ এটা ফেজৰ মেথড, আগৰ যোনটো আমি ফেজৰ মেথড ইউজ কৰিবলৈ কৰিছিলোঁ তাৰ এটা কনসেপ্ট আমি লওঁ। সো এটা চোৱা, আমি ইয়াত ফেজৰ কি ফেজৰ লৈছিলোঁ, আমি ফেজৰ মেথডত যোনটো আমি কৰিছিলোঁ তাত সো ভি এণ্ড আই ফেজৰ দুটা ওভাৰলেপ হৈ আছিলে, ঠিক আছে? সো এইফালে আমি ভি এল লৈছিলোঁ, ভি এল, দেন এইফালে আমি লৈছিলোঁ ভি চি। সো আগৰ ভিডিঅ'টো ভালকৈ চাই লৈ এবাৰ, তাতে আমি এনেকৈ লোৱা আছিলে ফেজৰকেইটা। সো ভি এল মাইনাছ যদি ভি চি কৰি দিওঁ তেতিয়াহ'লে আমি কোনটো পাইছিলোঁ, আমি এইটো ভি এল মাইনাছ ভি চি কৰিলে আমি এই পাৰ্টটো পাইছিলোঁ, ঠিক আছে? সো ইয়াৰ পৰা আমি ৰিজাল্টেণ্ট যোনটো পটেনচিয়েল, সো এইটো আমি কি আছিলে, ইয়াৰ আমি ডায়াগোনাল যোনটো আমাৰ এই ট্ৰাইংগলটো যোনটো আমি লৈছিলোঁ তাৰ হাইপোটেনাছডাল কি আছিলে, ৰিজাল্টেণ্ট পটেনচিয়েলটো আছিলে। সো ইয়াৰ পৰা এই একেটা কনসেপ্ট যদি আমি লওঁ, ইয়াৰ পৰা আমি ইয়াৰ কালে আমি পটেনচিয়েলৰ ঠাইত, যদি আমি পটেনচিয়েলৰ ঠাইত ৰেজিস্ট্যান্স লৈ লওঁ, সো প্ৰতিটোৰে যদি আমি ৰেজিস্ট্যান্স লৈ লওঁ তেতিয়াহ'লে কি এনেকুৱা হ'ব চোৱা। সো ৰেজিষ্টৰৰ কাৰণে পটেনচিয়েলটো আমি কি বুলি লৈছিলোঁ, ভি আৰ বুলি লৈছিলোঁ। সো ৰেজিষ্টৰ পটেনচিয়েলটো ভি আৰ, সো ৰেজিষ্টৰ আমি ৰেজিস্ট্যান্সৰ ভ্যালুটো কি বুলি লওঁ, আৰ। সো এইটো আমি ৰিপ্লেস কৰি দিলোঁ উইথ আৰ, ঠিক আছে? সো ইন্ডাকটিভ পটেনচিয়েলটো আমি লৈছিলোঁ ভি এল। সো ইন্ডাকটিভ আমি কি কওঁ, ৰেজিস্ট্যান্সটো কি থাকে, ইন্ডাকটিভ ৰিয়েক্টেন্স। সো এইটো আমি কি লওঁ, এক্সএল। এগেইন কেপাসিটিভ ৰিয়েক্টেন্সটো আমি কি লিখিম, এক্স সি। সো ভি সি বদলি আমি কি লিখিলোঁ, এক্স সি। এণ্ড ৰিজাল্টেন্ট যোনটো আমাৰ ৰেজিস্ট্যান্স, সেইটো আমি কি বুলি কওঁ,
ৰিজাল্টেণ্ট যোনটো ৰেজিষ্টেঞ্চ সেইটো আছিলে আমাৰ ইম্পিডেঞ্চৰ ভেলুটো কি আছিলে আমাৰ জেড। চ' আমি ৰিজাল্টেণ্ট যদি এই দুটাৰ যে ৰিজাল্টেণ্ট আমি ৰেজিষ্টেঞ্চটো লওঁ সেইটো হৈ গ'ল আমাৰ ইম্পিডেঞ্চ। চ' এই ইয়াৰ কনচেপ্টটোৰ পৰা আমি যদি এই এংগলটো ফাই বুলি ধৰোঁ, চ' ফাই বুলি ল'লে কি হ'ব, এইটো ফেজ এংগল। চ' ফেজ এংগল উলিয়াবলৈ হ'লে আমি কি ইউজ কৰিব পাৰোঁ, ট্ৰিগন'মেট্ৰিক ফৰ্মুলা। চ' আমি ইয়াৰ ভেলু কি জানো, আমি উলিয়াব লাগে ৰিজাল্টেণ্টডাল। চ' আমাৰ ওচৰত ভেলু কি আছে, আৰ, চ' পাৰপেণ্ডিকুলাৰ এণ্ড বেছ। চ' আমি যদি টেন ফাই লৈ লওঁ, টেন ফাই ল'লে আমাৰ কি হ'ব, টেন ফাই ইজ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ that is XL minus XC by base that is R. So এইটো হৈ গ'ল আমাৰ ফাইটো হৈ গ'ল আমাৰ কি ফেজ এংগল। চ' ফাই আমি উলিয়াবলৈ হ'লে tan ইনভাৰ্স XL minus XC by R. চ' এইটো ধৰণে আমি ফাই উলিয়াব পাৰোঁ, ঠিক আছে। এতিয়া চোৱা, চ' আমাৰ এনালিটিকেল মেথডৰ কাৰণে আমি ইয়াৰ পৰা আৰু এইটো আমাৰ এক্সট্ৰাকৈ নোট ডাউন কৰি থোৱা ফেজ এংগল উলিয়াবলৈ। চ' আমি ফেজ এংগল এনেকুৱা ধৰণে উলিয়াব পাৰোঁ। চ' আমাৰ এতিয়া ইয়াত কি লাগিব, যোনটো এনালিটিকেল মেথডত আমাৰ কি ইউজ কৰিম, চ' ইয়াৰ যোনটো আমাৰ এই ৰেচিঅ'কেইটা আছে, চ' আমি এই মাত্ৰ দুটা ৰেচিঅ' পাইছিলোঁ। চোৱা, এটা পাইছিলোঁ আমি R/Z, আৰু এটা আমি পাইছিলোঁ XL minus XC by Z. চ' আমি Z দি মাল্টিপ্লাই এণ্ড ডিভাইড কৰাৰ কাৰণে আমি দুটা ভেলু ৰেচিঅ' দুটা পাইছিলোঁ, এইটো এটা আৰু এইটো এটা। এতিয়া এইকেইটা ৰেচিঅ' এগেইন আমি এই একেটা ডায়েগ্ৰামৰ পৰাই উলিয়াব পাৰিম। চ' R/Z, চ' R/Z মানে বেছ বাই হাইপটেনাছ। চ' এইটো আমাৰ কোনটো ফৰ্মুলাত আমাৰ হ'ব ওলাব, চ' কছত আছিলে cos phi is equal to base by hypotenuse that is R/Z. So cos phi is equal to R/Z. So a value to আমাক এটা দৰকাৰ হ'ব, cos phi is equal to R/Z. Next, XL minus XC by Z, that is perpendicular by hypotenuse. So এটা আমাৰ কোনটো আছিলে, sin phi is equal to XL minus XC by Z. এটা এই দুটা আমি ভেলু ইউজ কৰিম। এতিয়া আমাৰ যোনটো আগৰ এই মাত্ৰ যোনটো আমি ইকুৱেশ্যন পুট কৰিছিলোঁ, সেই ইকুৱেশ্যনটোত আমি এই দুটা ভেলু যদি ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, চোৱা, আমাৰ ইকুৱেশ্যনটো পাইছিলোঁ, ইকুৱেশ্যনটো কি আছিলে আমাৰ, চ' আমাৰ এই ইকুৱেশ্যনটো ইয়াত আমাৰ এটা ভেলু আছিলে R/Z, দেন আৰু এটা ভেলু আমি পাইছিলোঁ XL minus XC by Z. চ' ইয়াৰ এই মাত্ৰ আমি ডায়েগ্ৰামটোৰ পৰা কি উলিয়ালোঁ, cos phi is equal to R/Z and sin phi is equal to XL minus XC by Z. চ' এইকেইটা ভেলু যদি আমি পুট কৰি দিওঁ ইকুৱেশ্যনটোত কি হ'ব, চোৱা, QM omega Z. So R/Z is equal to কি আছিলে আমাৰ cos phi বাকীটো কি থাকিব, cos omega t plus theta plus XL minus XC by Z আমি কি পুট কৰিম, sin phi আৰু বাকী পাৰ্টটো আমাৰ একে থাকিব, ঠিক আছে। নেক্সট আমি এটা ট্ৰিগনমেট্ৰিক ৰিলেশ্যন ইউজ কৰিম। Using relation cos A cos B plus sin A sin B, cos A cos B plus sin A sin B is equal to cos A minus B.
সো এই ৰিলেশ্যনটো আমি ইউজ কৰিম এই ইকুৱেশ্যনটোৰ ওপৰত ঠিক আছে সো কি পামগে তেতিয়া Vm sin omega t is equal to এই পার্টটা আমরা কি লিখব 2m omega z সো এই গোটেই পার্টটো বদলি সো এটো আমাৰ সা cos a cos b সো এটো আমি b বুলি যদি লম ফাইটো যদি a বুলি লম cos b হল প্লাস sin a sin b হবনে সো হেতু কৰিলে আমাৰ কি হ'ব cos এটো মানে cos a minus b পামগে সো আমি কি লিখিব পাৰো এই গোটেই পাৰ্টটো বদলি আমি লিখিব পাৰো cos a minus b হবগে না ওকে সো এটা যদি ব্র্যাকেটটো আমি simplify कर दियो कि पाएंगे sin omega t is equal to qm omega z cos okay এটা সা এই ইকুৱেশ্যনটো ইয়াৰ পৰা যদি আমি অকল ম্যাক্সিমাম ভ্যালুটো ধৰো সো ম্যাক্সিমাম ভ্যালুটো কি হ'ব স্যাৰ আমি কি কৈছিল যে এই যোনটো vm পাৰ্ট বা qm এটো কি এটো ম্যাক্সিমাম ভ্যালুটো দ্যাট মিন্স পিক ভ্যালুটো আছিল এন্ড এই সাইন পাৰ্টটো আমাৰ কি আছিল ভেৰি যোনটো হৈ থাকে এই ভ্যালুটো আছিল আমাৰ সাইন পাৰ্টটো সো ম্যাক্সিমাম দ্যাট মিন্স পিক ভ্যালুটো কোনটো ভ্যালু হ'ব আমাৰ যোনটো আমাৰ সাইন বা cosৰ লেফট হ্যান্ড সাইডে যোনটো ভ্যালু থাকে এটো হ'ব আমাৰ ম্যাক্সিমাম সো ইয়াৰ আমাৰ এই cos এইফালে পাৰ্টটো নহয় cosৰ আমাৰ লেফট হ্যান্ড সাইডে যোনটো পাৰ্ট আছে এই পাৰ্টটো কি হ'ব আমাৰ ম্যাক্সিমাম ভ্যালু সো ইয়াৰ কোনটো ম্যাক্সিমাম ভ্যালু হ'ব এইটো সো আমি যদি considering maximum value যদি অকল ম্যাক্সিমাম ভ্যালু কনসিডার করা হয় তেনে হলে কি হ'ব vm is equal to qm omega z তো বুঝিলেন সো আমি ভেরি হৈ থকা বা অকল আমি পিক ভ্যালুটো লৈছো দ্যাট মিন্স সো পিক ভ্যালুটো যদি আমি লও ম্যাক্সিমাম ভ্যালুটো দ্যাট মিন্স আমি লিখিব পাৰো vm equal to qm omega z তো নেক্সট আমি I is equal to কি পাইছিল আমাৰ dq by dt সো এটা অলৰেডি আমি জানো এই ইকুৱেশ্যনটো যদি আমি q ভ্যালুটো পুট কৰা আমি q ভ্যালুটো কি লৈছিলো ddt of q ভ্যালুটো লৈছিলো আমি qm sin omega t plus theta এটা আমি কনসিডার কৰিছিলো সলিউশনটো ৰাইট ওকে সো q ভ্যালুটো যদি আমি পুট কৰি দিও এনেকে তেতিয়া হলে কি হ'বগে আমাৰ qm so ddt of sin omega t qm omega cos omega t plus theta so eto amar hobo so I equal to ki likhabo qm cos omega t plus theta again ইয়াৰ পৰা যদি আমি অকল ম্যাক্সিমাম ভ্যালুটো লো সো আমি এটো কারেন্টটো যদি ম্যাক্সিমাম বুলি লো ম্যাক্সিমাম ললে আমি কি কৈছিলো cos বা sin or আমাৰ লেফট হ্যান্ড সাইডে যেটো পাৰ্ট থাকিব সেই ভ্যালুটো আমাৰ কি হ'ব ম্যাক্সিমাম ভ্যালুটো হয় পিক ভ্যালু সো im max is equal to কি পালো ইয়াৰ পৰা qm omega এতিয়া এই যেটো ভ্যালুটো qm omega is equal to আমি কি পালো I m সো এই ভ্যালুটো আমি পুট কৰিম ইয়াত সো ইয়াত আমাৰ qm omega যেটো পাৰ্ট আছে qm omega বদলি আমি কি পুট কৰিব পাৰিম im so putting this value in this equation we get
qm omega is equal to im z hal or im is equal to vm by z or vm by root over r square plus xl minus xc whole square because z or value to cancel our root over r square plus xl minus xc whole square. So eto phasor method ami korote last ki ulaisile im equal to vm by z. So eto analytical method ami differential equation use kori pela jeta korilu tetio amar ki paloge im equal to vm by z. So amar eto asile analytical method.